বৰ্তমানৰ বিজেপিত কথা কোৱা বন্ধ নেকি? কথা কলেই কটা যায় নেকি বিজেপিত থকাৰ যোগ্যতা? বিজেপিত আৰম্ভ হৈছে নেকি উলম্ব বিভাজন? বিদ্ৰোহৰ ধুমুহাক শান্ত কৰাৰ মন্ত্ৰ কি? লোকসভা নিৰ্বাচন শেষ কৰি গেৰুৱা দল বিজেপি এইবাৰ আগবাঢ়িছে 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে। সমান্তৰালকৈ শাসকীয় দলটোৱে পৰিকল্পনা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ বাবেও। 2026 বিধানসভা নিৰ্বাচনৰ বাবেও ৰূপৰেখা তৈয়াৰ কৰাৰো যুঁজা চলাইছে। কিন্তু ইয়াৰ মাজতে বিজেপিৰ ভিতৰত কিছু সময়ৰ পৰা উমি জ্বলি থকা জুইকুৰাই যেন আগ্নেয়গিৰিৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ নেতাই দল এৰিছে। অপমান কৰাৰ অভিযোগত দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা অশোক শৰ্মাই। ৰাজেন গোহাঁইৰ নেতৃত্বতো আৰম্ভ হৈছে বিকল্প চিন্তা। দলৰ বিৰুদ্ধে মাত মাতি নিলম্বন হ'ল ৰাজ্যিক কাৰ্যনিৰ্বাহক মনোজ কুমাৰ মহন্ত। এনে একাধিক ঘটনা পৰিঘটনাৰ পিছতে দলৰ বাহিৰে ভিতৰে চলিছে সৰব চৰ্চা। আত্ম অহংকাৰ হৈছে নেকি বৰ্তমানৰ বিজেপি নেতৃত্বৰ? আত্ম অহংকাৰেই পতন আনিব নেকি গেৰুৱা দললৈ? এনে সময়ছোৱাতে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকত উপস্থিত হৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য, দলৰ অসন্তুষ্টি আৰু বিক্ষোভ সন্দৰ্ভত নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকতে হ'ব আলোচনা। আমাৰ কোৰ কমিটি মিটিং হ'ব, কোৰ কমিটি আমি সিদ্ধান্ত ল'ম, এই মাহতে হ'ব। এই সময়ছোৱাত দলত্যাগী নেতাক লৈ দলৰ মাজতে আৰম্ভ হৈছে দ্বিমত। জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ মন্তব্য, এজনে দলত্যাগ কৰিলে ক্ষতি নহয়, এখন জিলাই সমূহীয়া পদত্যাগ কৰিলেহে বিশ্লেষণ কৰাৰ সময় আহিব। এতিয়া কোনোবা এজন দুজন ব্যক্তিয়ে যদি গৈ কিবা এটা কৰে বা কথা কয়, কোনোবা এখন ডিষ্ট্ৰিক্টে যদি বোলে ৰিজাইন দি দিলে গোটেই ডিষ্ট্ৰিক্টখনে ৰিজাইন, তেতিয়া এই কথাটো অলপ গুৰুত্ব সহকাৰে ল'ব। এতিয়া দুজন এজন ব্যক্তি কিবা কাৰণত হৈছে। প্ৰশান্ত ফুকনৰ এই মন্তব্যৰ বিপৰীতে দলৰ ৰাজ্যিক উপসভাপতি জয়ন্ত কুমাৰ দাসৰ মন্তব্য, দলৰ পৰা কোনো কাৰ্যকৰ্তা আঁতৰি গ'লে দলৰ ক্ষতি হ'বই। বিজেপিত কথা কোৱাৰ অধিকাৰ সকলোৰে আছে। বিজেপিত কোনেও দৰমহালৈ কাম কৰা নাই, অসন্তুষ্টি থাকিলে ক'বই। সময় থাকোঁতেই নেতৃত্বক এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আহ্বান উপসভাপতি জয়ন্ত দাসৰ। অশোক শৰ্মাই হওক বা আন কোনো মানুহে নহওক, আমাৰ ব্যক্তি আমাৰ কাৰ্যকৰ্তা এজন যদি দলৰ পৰা ওলাই যায় নিশ্চিতভাৱে দলৰ ক্ষতি হয়। এনেকুৱা নহয় ন, এইটো এটা কোম্পানী নহয় যিহেতু আমাক মাহে মাহে দৰমহা দিয়ে, কাৰ্যকৰ্তাসকলে মাহে মাহে দৰমহা পায় আৰু সেই দৰমহা পোৱাৰ কাৰণে কোম্পানীৰ হৈ কাম কৰি থাকে, এনেকুৱাতো নহয়। সকলোৱে নিজৰ পকেটৰ পইচা খৰচ কৰি পকেটৰ ধন ভাঙি ওলাই আহে দলটোৰ কাৰণে, দলটোৰ জৰিয়তে দেশক সেৱা কৰাৰ কাৰণে। আনহাতে এই অসন্তুষ্টি আৰু বিদ্ৰোহৰ জুইকুৰা বুকুত বান্ধি দেওবাৰৰ কাৰ্যনিৰ্বাহকত উপস্থিত হ'ল ৰাজেন গোহাঁই। কিন্তু গোহাঁইৰ মুখ দেওবাৰেও বন্ধ থাকিল। মই কাৰ্যনিৰ্বাহক সভাত এটেণ্ড কৰিব আহিছোঁ, একো ক'ব লগা নাই মোৰ। মই যিটো কৈছোঁ সেইটোকে শুনো, ইয়াতকৈ আৰু মই বেছি একো নকওঁ। আনহাতে সততে চৰকাৰৰ কেতবোৰ কামৰ বিৰোধিতা কৰি অহা বিধায়ক অতুল বৰাই ক'লে, মই নতুনত পৰোঁ নে পুৰণিত পৰোঁ নিজেই ধৰিব পৰা নাই। নাই, পুৰণি বুলি কওঁতে মই নিজে ক'ত আছোঁ নিজকে জাজ কৰিব লাগিব নহয়। মোক পুৰণি লিষ্টত থৈছে নে নতুনৰ লিষ্টত থৈছে, নিজেইতো মই অলপ অসুবিধাত পৰিছোঁ। কিমান হ'লে পুৰণি হ'ব, কিমান হ'লে নতুন হ'ব, সেই অংকটো হিচাপটোতো কোনো কৰা নাই আজিলৈকে। মুঠতে শাসকীয় বিজেপিত আজিৰ তাৰিখত প্ৰাপ্তি আৰু সন্তুষ্টিতকৈ বিক্ষোভ আৰু অসন্তুষ্টিৰ বতাহে বৰকৈ বলিছে। এনে অৱস্থাত এই বিদ্ৰোহৰ ধুমুহাজাকক বাধা দিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী তথা নেতৃত্বই, সেয়া কিন্তু লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ দাসৰ সহযোগত লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট, NKTV+।